দ্য ফ'ৰ্থ পিলাৰৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ দ্য ফ'ৰ্থ পিলাৰ লাইভলৈ। আজি আমি উপস্থিত আছোঁ ৰাজগড়ত আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ৰাজগড়ৰ এখিনি ঠাই, যিখিনি ঠাইত এটা কলমক হত্যা কৰা হৈছিল। সেই ঠাইখিনি আজি কেনে অৱস্থাত আছে সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ পৰা প্ৰায় 29 বছৰ আগত এইখিনি ঠাইতে এক হত্যাক হত্যা কৰা হৈছিল। ইয়াত লিখা আছে, কোনোবাই যদি ভাবিছে বন্দুক, বেয়নেট বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থ'ম, তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কোনোবাই যদি ভাবিছে বন্দুক, বেয়নেট বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থ'ম, তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কথাষাৰ কৈছিল সেই সময়ৰ এক সত্তা, এক কলম সাংবাদিক পৰাগ কুমাৰ দাসে। আৰু আপোনালোকে দেখিছে লিখা আছে, আততায়ীৰ জিঘাংসু আগ্নেয়াস্ত্ৰৰ 13টা গুলী বুকুত লৈ এই ভূমিখণ্ডকে সাৱটি 1996 চনৰ 17 মে' দিনা, মানে আজিৰ দিনটোতে বিয়লি 2:46 নিৰ্ভীক আপোচবিহীন সাংবাদিক, অসমীয়া আইৰ সুযোগ্য সন্তান, জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসে শেষ নিশ্বাস ত্যাগ কৰিছিল। এয়া পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তি। ঠিক এইখিনি ঠাইতে তেখেতক 13টা গুলী বুকুত গুজি দি হত্যা কৰা হৈছিল। এয়া সন্মুখত চানমাৰীৰ যি ৰেল ক্ৰছিং আছে, ৰাজগড়ৰ ৰাস্তাটো প্ৰায় য'ত শেষ হয় সেইখিনি ঠাইতে নিজ পুত্ৰক যেতিয়া তেখেতে অসম জাতীয় বিদ্যালয়ৰ পৰা আনি আছিল, এইখিনি ঠাইতে আততায়ীয়ে তেখেতক 13টা গুলী বুকুত গুজি দিছিল আৰু সেইদিনাই হত্যা কৰা হৈছিল এক কলমক, এক নিৰ্ভীক কণ্ঠক। আজি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইখিনি ঠাইত কিছুমান কথা লিখা আছে। সেই কথাখিনি আপোনালোকক পঢ়ি শুনালোঁ, আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কোনোবাই যদি ভাবিছে বন্দুক, বেয়নেট বা শাৰীৰিক অত্যাচাৰৰ ভয়ত আমি কলম নমাই থ'ম, তেনেহ'লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। এতিয়া আচল কথা হ'ল, সেই দিনটোতে পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিল নে? হয়, সেই দিনটোতে কেৱল পৰাগ কুমাৰ দাসৰ যি শাৰীৰিক স্থিতি, সেই শৰীৰটোক হত্যা কৰা হৈছিল। তেখেতৰ সত্তা আজিও জীয়াই আছে। কিন্তু মন কৰিবলগীয়া কথা, যি 4জন আততায়ীক পিছত চিনাক্ত কৰা হ'ল, সেইকেইজনক কেনেধৰণৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰি আমাৰ ন্যায়ালয়ে পৰাগ কুমাৰ দাসক ন্যায় দিলে। তাৰে 3জন ইতিমধ্যে মৃত্যু হৈছে, 3জন আততায়ীৰ, এজন বৰ্তমানেও জীয়াই আছে। কিন্তু তেখেতক ন্যায়ালয়ে নিৰ্দোষী বুলি ৰায় দিছে। বৰ্তমান তেওঁ মুকলি আকাশৰ তলত। সেই বিষয়ে আমি ক'বলৈ নাযাওঁ, কিন্তু অসমৰ যি জনগণ, সেই জনগণৰ মাজত পৰাগ কুমাৰ দাস বৰ্তমানেও জীয়াই আছে, তেখেতৰ সত্তা জীয়াই আছে। আজিৰ দিনটোক তেখেতে যি ধৰণে মৃত্যুবৰণ কৰিলে, সেয়া সুঁৱৰি আজিও মানুহে স্মৰণ কৰে। আজি আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰাগ কুমাৰ দাসক ৰাজগড়ৰ কোনখিনি ঠাইত হত্যা কৰা হৈছিল। ঠিক এইখিনি ঠাইতে পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিল। 13টা গুলী বুকুত লৈ পৰাগ কুমাৰ দাস আজিৰ পৰা 29 বছৰ আগত এইখিনি ঠাইতে নিশ্চয় পৰি আছিল। আজি সেইজন জাতীয় বীৰ শ্বহীদক আমাৰ ফ'ৰ্থ পিলাৰ তৰফৰ পৰা আমি সশ্ৰদ্ধ প্ৰণাম আগবঢ়াইছোঁ।
তেখেতক আমি স্মৰণ কৰিছোঁ। তেখেতৰ যি সত্তা, সেই সত্তা, তেখেতৰ যি নিৰ্ভীক সাংবাদিকতা, সেই সাংবাদিকতা স্মৰণ কৰিছোঁ। আমি আপোনালোকক পুনৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত লিখা আছে, আততায়ীৰ জিঘাংসু আগ্নেয়াস্ত্ৰৰ 13টা গুলী বুকুত লৈ এই ভূমিখণ্ডকে সাৱটি 1996 চনৰ 17 মে'ৰ দিনা বিয়লি 2:46 নিৰ্ভীক আপোচবিহীন সাংবাদিক অসমীয়াৰ সুযোগ্য সন্তান জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসে শেষ নিশ্বাস ত্যাগ কৰিছিল। আজি ইয়াত ফুলেৰে সজাই তোলা হৈছে তেখেতৰ স্মৃতি শুদ্ধ, চাকি জ্বলোৱা হৈছে, ধূপ ধূনা দিয়া হৈছে। ৰাজগড়ৰ ঠিক এইখিনি ঠাইতে 29 বছৰৰ আগত পৰাগ কুমাৰ দাসে শেষ নিশ্বাস ত্যাগ কৰিছিল। এইখিনি ঠাইতে তেখেতক গুলি কৰি হত্যা কৰা হৈছে। দ্য ফ'ৰ্থ পিলাৰৰ লাইভ প্ৰতিবেদনত থকা সকলো দৰ্শকক ধন্যবাদ জনাইছোঁ আৰু ইমানতে আমাৰ লাইভ সামৰণি মাৰিছোঁ। ধন্যবাদ।